আমি আহি আছোঁ আজি ধলপুৰ অভিমুখে এইজনৰ মানুহজন আৰু এইবিলাক আমি চাৰিও চাইডে মাকৈ খেতি লগোৱা হৈছে এইবিলাক আমাৰে আৰু যিমান দূৰ এইবিলাক চব আমাৰ অলপ মানে অলপ ৰাস্তাটো ইফাল সিফাল আছে বাৰু অকণমান বেকা তেৰেকা অকণমান অসুবিধা পাইছোঁ আমি হ'লেও আমি গমন কৰিয়ে থাকিম আহি ভাল লাগিছে আহি বহুত ভাল লাগিছে এইবিলাক চাওকচোন আপোনালোকে একদম পুৰা মজা লাগিছে চাৰিওফালে মাকৈ মাজতে এডাল দুডাল বগৰী গছো আছে আপোনালোকে হয়তো দেখিব পাৰিছে আৰু এইবিলাক সৰিয়হ ফুলো আছে ইয়াতে আমি মানুহজন আৰু মই এই মাকৈ মাজত এই ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত মানুহজন আৰু মই এতিয়া আমি গৈ আছোঁ ধলপুৰ শিৱধাম লৈ বুলি হয় এতিয়া আমি শিৱধামলৈ গৈ আছোঁ এইখন আমাৰ বীৰাংগনা আমাৰ বীৰাংগনা একদম পুৰা জোচত আছে আৰু শিৱক পূজা কৰিবলৈ এইখন হৈছে ধীৰেঅনা পাহাৰ দেই ধুনীয়া আনিছিলে এই পাহাৰখন ইয়াতে হেৰি ভীমৰ হাতৰ নে কিবাৰো চিন আছে আৰু ইয়াতে এইবিলাক ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ একদম মন চন ভাল লাগি গৈছে আৰু কি ধুনীয়া বতাহ ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ স্থান গন্তব্যস্থান ইয়াৰ পৰা আমি খোজ কাঢ়িব লাগিব আমি বীৰাংগনা ধুনীয়াকৈ ৰাখি দিম তাৰপিছত আমি ইয়াৰ পৰা দিয়ক আমি বীৰাংগনাক ৰখাৰ পিছতে আমি আপোনালোকৰ লগত আৰু জড়িত থাকিব নোৱাৰিম কাৰণ আমি পূজা কৰিব লাগিব ইয়াতে কিবাহে কৰিম জয় যাই থাক পাই গ'লো আহি আমি এইয়া চক আমি আহি আছোঁ এইয়া পিছে পিছে आइए से मोना डार्लिंग आगे आगे मैं पीछे पीछे हाथ में छक्की लेके सकी धूप सब कुछ लेकर आई हूँ शिव जी के लिए চাকি ধূপ লৈ শিৱ বাবা গৈ আছোঁ কি ধুনীয়া জাগাখিনি দেখাই দিয়া একবাৰ সুন্দৰ পৰিৱেশ আৰু মামাই এইটো উদ্বোধনী কৰিছিলে স্পেচিয়েলি ইমান ধুনীয়া সুন্দৰ পৰিৱেশত মানুহজন থাকিলে আৰু কি লাগে মজা মানুহজনৰ ৱাইফটো থাকিলে আৰু কি লাগে ৰোমান্টিক আৰু এইফালে আজি আমাৰ গোটেই দিনটো ফুল এনজয় হ'ব এটা এটা মিনিট এটা এটা ছেকেণ্ড একদম ফুফাই গৈছোঁ মই সেনেকুৱা খাব লাগিছে আহি আছোঁ এতিয়া পাওঁ অৱস্থা বেছি নাই এতিয়া এখেতে চাকি জ্বলাই আছে লাহে লাহে বহুত বতাহো বলি আছে পৰিৱেশটো কিমান ধুনীয়া হয় চাওক মন্দিৰটো বহুত ধুনীয়াকৈ বনাইছে বিজেপি চৰকাৰে মামায়ে আহিব আপোনালোকেও ভাল পাব আহি আৰু এয়া ময়ো চাকি জ্বলাবলৈ ল'লোঁ অলপমান বাবাক চিন্তা কৰি কিনে বম বম ভলে বুলি চাকি ধূপ জ্বলাই উঠি মানে অলপমান তলৰ ফালে থাল এখন আছে
ভালকে যাম ভাবি আছো। তুমি আৰু মানে তেনেকেই আৰু। আমি ঢালৰ ওচৰৰ পৰা আহিলোঁ, এতিয়া ওপৰত গৈ আছোঁ। ঢালখন মানে তলত আছিলে, এইফালে এটা গুহা আছে, গুফা বুলি কয়। এইটোত এটা পেইণ্টটো কৰা আছে, বাবাৰ পেইণ্ট এটা কৰি থৈছে কোনোবাই ধুনীয়াকৈ। চাব পাৰিব এইফালে, এইটো গুফা হয়, এইটো বাবাৰ পেইণ্ট কৰিছে মহাকাল, জয় মহাকাল। এইটো ধুনীয়া, এইটো গুফা আছে। এইটো গুফাৰ ৰাজ আজিলৈকে কোনো জানিব পৰা নাই ভিতৰত কি আছে, কোনো সোমাবলৈকেও সাহস কৰা নাই। কেনে লাগিছে আহি পেলাই কচোন? বহুত ভাল লাগছে, ক'ব ভাষা নাই, মন পাতলা হৈ গৈছে। বঢ়িয়া। আৰু ইয়াৰ পৰা আহি কিনে আমি গৰুকুটিৰ ওচৰতে ইয়াতে ধুনীয়া পিকনিক প্লেচ আছে, ধুনীয়াকে বহিব পাৰি। বহি কিনে আমি ইয়াতে চাহ লৈ আছিলোঁ, ফ্লাক্সত চাহ খালোঁ, বেল, কল, কমলা, পিঠা, লাৰু তেনেকেই আৰু।